Hello guys, welcome back to my YouTube channel. নমস্কাৰ মই সুৰভি ফুকন আৰু এই হৈছে আয়ুষী ফুকন। আজি অকণমান বেলেগকৈ কৈছোঁ, বেলেগকৈ ষ্টাৰ্ট কৰিছোঁ। আজিৰ ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আজি যিটো মই কৰিব গৈ আছোঁ সেইটো মই আজিলৈকে কেতিয়াও কাৰো লগতে ট্ৰাই কৰি পোৱা নাই। বেলেগৰ তাতে ইণ্টাৰেষ্টিং লাগে, ভাল লাগে চাই। তো আজি ভাবিছোঁ যে আমি কৰিম আৰু আইডিয়াটো হৈছে তাই মই ভাবিছিলোঁ বহুত দিন ভিডিঅ' দিয়া নাই কি বনাওঁ তাই তেতিয়া আইডিয়া দিলে যে আমি কিয় প্ৰেংক কল নকৰোঁ কিন্তু মোৰ ভয়ো লাগিছে তেনেকৈ কাৰোবাক কেতিয়াও ফোন কৰি পোৱা নাই যদি ফোন কৰোঁ উল্টাই গালি দি দিয়ে তো মই বেয়া লাজ পাম তথাপিও অকণমান একেবাৰে ফোন নকৰা মানুহকো ফোন কৰিম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু চাব বিৰাটেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু ইয়াৰ মাজতে মই আৰু এটা কথা কৈ থওঁ আপোনালোকক বহুত বহুত ধন্যবাদ মোৰ ইউটিউব চেনেলটো ইতিমধ্যে 1000 ছাবস্ক্ৰাইবাৰ কৰিছে আৰু এয়া কেৱল সম্ভৱ হৈছে আপোনালোকৰ কাৰণে আৰু এনেকৈয়ে আগলৈ মোক মৰম আশীৰ্বাদ দি যাব বুলি আশা কৰিছোঁ আৰু মই কথা দিছোঁ আপোনালোকক এণ্টাৰটেইন কৰি ৰাখিবলৈ চেষ্টা কৰিম যিসকলে ছাবস্ক্ৰাইব কৰিলে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু এতিয়ালৈকে যি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব একেবাৰে নতুন চেনেল একেবাৰে নতুন মানুহ মই ইউটিউব ক্ষেত্ৰখনত তো ছাবস্ক্ৰাইব কৰি দিব তো আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি আমি প্ৰথম কল কৰিম দেৱজিৎ বৰাক দেৱজিৎ বৰাৰ লগত লাষ্ট মই কথা পাতিছিলোঁ ঘৰলৈ যাওঁতে 15 দিনমান হ'ল মাতটো ধৰি ল'ব পাৰিব পাৰে তথাপি মই অকণমান বেলেগকৈ উলিয়াবলৈ চেষ্টা কৰিম মাতটো চাওঁচোন কি হয় হেল্ল' দেৱজিৎ নি মই মৰাণৰ পৰা কৈছোঁ এই আপোনাৰ লগত কথা এটা পাতিবলৈ আছিলে এই মানে মোৰ ছোৱালীজনীয়ে গান গায় হা কালি আপোনাৰ সেই ফেচবুকত ডিপলি নাই কিবা আপোনাৰ ডিপলি নাই কিবা সোণমইনা বাখৰ বুলি আপুনি গান এটা কৈছে নি বাৰু অঁ সেইটো বোলে আপুনি একেদিনাই লিখি দিছে অঁ তাকে মই এনেই আপোনাৰ গানবোৰ খুব ভাল লাগে হা মোৰ মানে ছোৱালীজনী বেছি ডাঙৰ ছোৱালী নহয় তাইক মানে সেই গান গোৱাম বুলি ভাবিছোঁ আপুনি তাইৰ কাৰণে গান এটা লিখি দিব লাগে নহয় তাই ইমানো বেয়া নাগায় আপুনি ইমান হেৰি গান নহ'লেও হ'ব তাই মানে অকল এই বিহু নিচিনা গান হ'লেও হ'ব এই আমি মানে একেবাৰে দুখীয়া মানুহ দেই মই সেই বন্ধনৰ লোন চোন লৈ মেলি হ'লেও আপোনাক মানে গানটো লিখি দিয়াৰ কাৰণে কি লাগে আপুনি তাকে লৈ ল'ব অকণমান বিহু নিচিনা হ'লেও হ'ব মানে গানটো অঁ তাকে আকৌ এই মোৰ মানে এই জাজুলি কেইজনী বৰ একদম এই ছোৱালীজনী লৈ মানে বেলেগ হিংসা মানে মই সিহঁতকে দেখাই মানে তাইক গানটো গোৱাম বুলি ভাবিছোঁ মই লেঙেই হয় নাই কুসুম কৈলাশ আছে বাৰু মই সিহঁতৰ গানো বহুত ভাল লাগে কিন্তু আপোনাৰ মানে সেই মানে বিহু সেই গাঁৱলীয়া টাইপ ফিলটো আছে মানে অকণ হেল্ল' এই ৰিচাৰ্জ শেষ হৈছিলে আকৌ ফোনটো কাট খাই গ'ল মানে নহয় কুসুম কৈলাশ আৰু নীল আকাশতকো ভাল লাগে গানবোৰ সিহঁতও খুব ভাল লাগে আমাৰ ওচৰৰে ল'ৰা নহয় জানো আপোনাৰ মানে হেৰিটো অকণমান বেলেগকৈ ভাল লাগে আৰু মানে আপোনাৰ গানবোৰ কিবা সেই গাঁৱৰ অকণমান মানে কি বুলি কয় এইটো ফিল্ডটো আছে মানে অকণমান আপুনি পাৰিব নি বাৰু গান এটা লিখি দিয়ক মোক কিমান কি লাগে আপোনাক মই হেৰি কৰিম মোৰ ছোৱালীজনী ওচৰতে আছে তাই সেই গান গায়ে শুনাব আপোনাক
পঠিয়াব চঠিয়াব নাজানো নহয় আমি এইবোৰ গাঁৱলীয়া মানুহ ন এইবোৰ হোৱাটছআপ ইউজ কৰিব মই ছোৱালীজনী এনেই আপোনাক অকণমান গাবলৈ কৈ দিম দেই ছোৱালী কা অকণমান কাই দে হেল্ল' এই মূৰ্তি ল'ৰা এইবোৰ কথা পাতিব মানে কি লাজ লাগে নেকি তহঁতৰ এনেই ধৰক খুৱাই পাই ডাঙৰ কৰোঁ মৰা ল'ৰা হেল্ল' এই মূৰ্তিজনীয়ে লাজ কৰিছে আকৌ হেল্ল' এইবোৰ লোৱা জানিছে নাই এইবোৰ এনেই খুৱাই বৈ ডাঙৰ কৰি দিওঁ ইহঁতৰ পৰা মানে একো ভাল কিবা এটা পাম বুলি আশা কৰিব নোৱাৰি আৰু একেবাৰে নোৱাৰি কেনেকুৱা ধৰণৰ গান গাব বাৰু তাকে আকৌ এইবোৰ ইমান কষ্ট কৰি ইমান হাজিৰা কৰি মেলি ডাঙৰ কৰি লওঁ ল'ৰা এইবোৰ কিবা এটা বোলো ভৱিষ্যতে কৰি দেখাব নহ'ব এইবোৰ পৰা একো আশা কৰিব নোৱাৰি মই বাৰু মোৰ এই ল'ৰাটো আহিলে মানে মই পঠিয়াই দিম বাৰু দেই শুনক আকৌ আপুনি বহুত দিন গান চান দিয়া নাই যে কি হ'ল আপুনি নতুন কিবা গান চান দিব আকৌ আপোনাৰ গানৰ কাৰণে ৰখি থাকোঁ নহয় আমি নাই আকৌ বেলেগৰ কাম কৰক বাৰু এইটো কৰিব লাগে বাৰু কৰিবই লাগিব নহয় বাৰু এই আপুনি নিজেও কওক তেতিয়াহে অকণমান ভাল লাগে ন আমিও অকণমান গৌৰৱ কৰিব পাৰোঁ ন অঁ হয় নেকি মই একদম ৰখি থাকিম দেই আপোনাৰ গানৰ কাৰণে নাই আপোনাৰ লগত কথা পাতি কিন্তু ভাল লাগিছে দেই একদম আপুনি বৰ একদম সহজ সৰল মানুহ ইমান একদম গৰ্ব অহংকাৰ একো নাই আপুনি ক'ত আছে বাৰু এতিয়া আপুনি গুৱাহাটীতে থাকে নেকি অঁ নাই ভাল লাগিলে এই শুনক কৈ শেষত কথা এটা কৈ দিওঁ আৰু হেল্ল' আপুনি কি ভইচটো বুজি পাই গ'ল নেকি আমি একচুৱেলি প্ৰেংক কল কৰি আছো হা ইউটিউব চেনেলৰ কাৰণে মই তাইক কৈছো হা আয়ুষী মোৰ মাতটো বুজি পাই যাব বুলি Oh my God. আপুনি কি সঁচাকৈ একদম প্ৰথমতে ধৰিব পাৰিছিলে নাই নেক্সট টাইম আকৌ ফোন কৰোঁতে ধৰিব পাৰিছা নাই অঁ কি কৰোঁ কি নকৰোঁগৈ কাৰণে ইউটিউব ভিডিঅ' বনাই আছিলোঁ আকৌ মই বোলো প্ৰেংক কল কৰোঁ বঢ়িয়া আপোনাৰ কেনেকুৱা লাগিলে পিছে বাৰু দিয়ক লগ পাম দিয়ক মই ফোন কৰিম অ'কে বাই গমেই পাই গ'ল ইমান কষ্ট কৰিলোঁ ডিঙি একদম চেপা মাৰি মাত উলিয়াই অ'কে কথা হ'ল কি অথনি আমি আৰু ভিডিঅ' নবনালোঁ কাৰণ আপোনালোকে চাগে ন'টিচ কৰিছিলে আমাৰ বেকগ্ৰাউণ্ডত ইমান বেছি নইজ আহি আছিলে একচুৱেলি ইয়াতে কনষ্ট্ৰাকশ্যনৰ কাম হৈ আছে আমাৰ ৰুমৰ তলত চ' বহুত বেছি হুলস্থুল হৈ আছে সেইকাৰণে আৰু এটা কাৰণ হ'ল তাইৰ মোবাইলটোৰ চাউণ্ডটো অলপ কম আহে লাউডত দিলেও চাউণ্ডটো কম আহে চ' সেইটো কাৰণে কম অহাৰ কাৰণে মই বহুত বেছি চাপি ভিডিঅ' বনাবলগীয়া হৈছে শুনি পোৱা নাই তাতে লগতে ইয়াতে হুলস্থুল হৈ আছে তো অলপ সময় আমি ৰৈ দিলোঁ কামখিনি শেষ হোৱালৈকে তাৰ মাজতে তাই গা ধুলে মই কিবাকিবি ঘৰৰ কাম আছিলে সেইখিনি কৰি ল'লোঁ সেইখিনি কৰি এতিয়া আমি নেক্সট প্ৰেংক কলটো কৰিম আশ্চৰ্য বৰপাত্ৰ মই আশ্চৰ্যদাৰ লগত কথা পতা কেতিয়া পাতিছিলোঁ লাষ্ট মোৰ মনত নাই বাট আছে কিবা কৰি আছে ৰিচিভ কৰিব বা নকৰে চাওঁচোন ৰিচিভ কৰিলে কৰিব নকৰিলে আজি ভিডিঅ'টো কিন্তু শেষ কৰিম আৰু
হেল্ল' 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 আশ্চৰ্য দা হয় মই নিকিয়ে কৈ আছোঁ শিৱসাগৰৰ পৰা হা হা মই নিকিয়ে কৈ আছোঁ শিৱসাগৰৰ পৰা অ'কে কোৱা মই একচুৱেলি আপোনাৰ বহুত ডাঙৰ ফেন হয় থেংক ইউ এতিয়া আপোনাৰ ৰিচেণ্ট যোনটো বিদুৰ গীত সাংঘাতিক মানে ভাল লাগিছে গানটো থেংক ইউ আপুনি এতিয়া ক'ত আছে মই গোলাঘাট এতিয়া আচ্ছা আচ্ছা এইবাৰ চাগে বিহুৰ প্ৰগ্ৰেম বহুত বেছি আছে ন আপোনাৰ চলি আছে আচ্ছা আচ্ছা মৰাণ ফালে যাব নেকি বিহুৰ এইবাৰ প্ৰগ্ৰেমত মৰাণত আছে প্ৰগ্ৰেম কৰা আচ্ছা আচ্ছা খোৱা বোৱা কৰিলে ক'ত ঘৰ তোমাৰ শিৱসাগৰ একচুৱেলি শিৱসাগৰ প্ৰপাৰ শিৱসাগৰ নহয় শিৱসাগৰ আৰু ডিমৌৰ মাজত ঠিক আছে দিয়া হেল্ল' হেল্ল' আশ্চৰ্য দা মই সুৰভি প্ৰথমলৈ লৈছিলোঁ ফোন এতিয়া চিৰিয়াছলি ভালে আছে ভাল ভাল তুমি ভালে আছা আছোঁ আছোঁ এইটো মোৰ নাম্বাৰ নহয় হা মই আজি আৰু আমাৰ নহ'ব কাৰণ চবফালে বিধি পথালি হৈছে প্ৰথম যেতিয়া ষ্টাৰ্ট কৰিলোঁ তেতিয়া ইয়াত বহুত বেছি হুলস্থুল ঢালাই কাম কৰি আছে বহুত হুলস্থুল তো ভাবিলোঁ যে কামখিনি অলপ মানে সামৰি সুতৰি লওক সিহঁতি গোটেই পৰিৱেশটো ঠাণ্ডা হওক তাৰপিছত কৰিম পৰিৱেশ ঠাণ্ডা হ'ল তাৰপিছত আকৌ ষ্টাৰ্ট কৰিলোঁ ষ্টাৰ্ট কৰি আধাতে মোবাইল অফ ফোনটো ডিছকানেক্ট হৈ গ'ল বাৰু আৰু ময়ো ঘপককৈ চিনাকিটো দি দিব লগা হ'ল কাৰণ সদায় কথা পাতি থকা মানুহ এজনৰ লগত কথা প্ৰেংক কৰা আৰু একেবাৰে বহুত দিন কথা নপতা মানুহৰ লগত প্ৰেংক কৰিবলৈ অকণমান অসুবিধা হয় সেইকাৰণে মই কম সময়তে নিজৰ চিনাকি দি দিব লগা হ'ল বাৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে একেবাৰে নকৰা কাম এটা কৰিলোঁ কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাব আৰু আগলৈও ভাল ভাল ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম আৰু বাকীখিনি আয়ুষে ক'ব আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ওচৰত থকা বেল আইকন প্লিজ ক্লিক কৰি দিব আৰু ভৱিষ্যতে আৰু ভাল ভাল ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ নেক্সট ভিডিঅ'ত পুনৰ লগ পাম টিল দেন টাটা বাই বাই